Hey everyone, welcome back to Satya'sKitchen. অসমীয়া পাকঘৰলৈ সকলোকে আদৰণি জনাইছো। আজিৰ ৰেচিপিটো হৈছে হাঁহ আৰু কোমোৰাৰ। হাঁহ মাংস আৰু কোমোৰাৰ যুগলবন্দী ইমানেই পপুলাৰ যে ইয়াক কাৰো লগতে তুলনা কৰিব নোৱাৰি। সকলো অসমীয়াৰ পাকঘৰতে ইয়াৰ ৰেচিপি পোৱা যায়। আজি মই মোৰ পাকঘৰৰ হাঁহ কোমোৰাৰ ৰেচিপি এটা আগবঢ়াইছো আপোনালোকলৈ। আহকচোন মোৰ ৰেচিপিটো চাওঁ। ডুবাইত এনেকৈ পেকেজিঙত ফ্ৰেছ হাঁহৰ মাংস পোৱা যায়। বহুত ডাঙৰ ডাঙৰ সাইজৰ থাকে 2 কেজি 2.5 কেজি 3 কেজি পৰ্যন্ত থাকে বহুত ডাঙৰ ডাঙৰ হয় যিকিটা বাকিবোৰ কুকুৰা মাংস হয় গোটা গোটা ডাঙৰ ডাঙৰ সাইজৰ যেহেতু আমাৰ ঘৰত হাঁহ খোৱা মানুহ কেৱল ময়ে হয় সেইকাৰণে এনেকুৱা এটা সৰু পিস লৈ আহিলো যেটো কেৱল 0.5 কেজি মান হ'ব যেহেতু হাঁহৰ মাংস অকনমান পুৰি ললে ভাল লাগে খাবলৈ সেইকাৰণে মই গেছতে পুৰি লৈছো এনেকুৱা যদি কটা মাংস হয় সদায় হাঁহৰ মাংসটো স্কিন সাইডটো তললৈ কৰি পুৰিব মাংস সাইডটো নুপুৰিব এই মাংস টুকুৰা এতিয়া মই সৰু সৰু পিছত কাটি লম যেহেতু আইতাহঁতে কৈছিল আগতে যে সৰু সৰুকে মাংসখিনি হাঁহৰ মাংস কাটিলে মানে খাবলৈ ভাল লাগে বুলি মাংসখিনি এতিয়া মেৰিনেট কৰিম তাৰ কাৰণে এটা ডাঙৰ বাচনত সৰুকে কাটি লোৱা এই হাঁহৰ মাংসখিনি উলিয়াই লৈছো ফ্ৰেছ ঘৰতে পিচি লোৱা 1 টেবুল চামুচ মান আদা নহৰুৰ পেষ্ট লৈছো এটা ডাঙৰ সাইজৰ পিয়াজ কাটি দিছো যদি মিডিয়াম হয় তেতিয়া হলে দুটা লৈ লব পিয়াজ অলপ সৰকে দিলে ভাল হয় এতিয়া দিছো সোৱাদ অনুসৰি নিমখ মই ইয়াত 2 টিস্পুন মান লৈ লৈছো হালধি লৈছো ফুল 1 টিস্পুন 1 tablespoon Kashmiri red chili powder আৰু দিছো 1 টেবুল চামুচ মান কেঁচা মিঠাতেল বেছি নাই দিয়া যেহেতু হাঁহটো বহুতে তেলি হয় এতিয়া আটাইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব আপোনালোকে যদি বিচাৰে ইয়াত কেঁচা জলকীয়াও এড কৰি ল'ব পাৰিব জ্বলা যদি বেছি খাই ভাল পায় তেতিয়া হলে ভালদৰে মাংসখিনি মিক্স কৰি লোৱাৰ পাছত এতিয়া আমি এঘণ্টা মানৰ কাৰণে মেৰিনেট কৰি ৰাখিম ইয়াতকে যদি বেছি সময় পাৰি তেতিয়াতো বেছিয়ে ভাল এইখিনি সময়তে আমি বাকি সামগ্ৰীবোৰ যোগাৰ কৰি লম এইখিনি সময়তে এখন তাৱাত দুটা ড্ৰাইড কাশ্মীৰী ৰেড চিলি 3টা মান লং 1 টিস্পুন মান জালুক এটা মিডিয়াম সাইজৰ পিয়াজ এনেকৈ টুকুৰা টুকুৰিকৈ কাটি লৈছো 7-8 ফুটা মান নহৰু দিছো 1 ইঞ্চি মানৰ আদা টুকুৰা সৰু সৰুকৈ কাটি দিছো এই আটাইখিনি মিডিয়াম ফ্লেমতে তাৱাখনত হেকি লম যেতিয়া পিয়াজখিনি সাইডবোৰ অকনমান ৰঙা পৰা নিচিনা হ'ব আৰু নহৰুখিনিও অকনমান ৰঙা পৰা নিচিনা দেখিব আৰু তাৰ পৰা এটা ধুনীয়া সুগন্ধ ওলাব পাছে তেতিয়া এই গেছটো আমি অফ কৰি এইখিনি অলপ ঠাণ্ডা হ'বলৈ ৰাখি দিম মছলাখিনি ঠাণ্ডা হোৱাৰ পাছতে আমি এইখিনি এটা ধুনীয়া পেষ্ট বনাই লম পেষ্টখিনি বনাওতে খালি কম পানী ব্যৱহাৰ কৰিব এতিয়া আহিব মেইন কামটো অৰ্থাৎ মাংসখিনি বনাবলৈ আৰম্ভ কৰিম ইয়াত মই 1.5 টেবুলস্পুন মান মিঠাতেল দিছো যেহেতু হাঁহৰ মাংসৰ পৰা তেল বহুত ওলাই সেইকাৰণে কম তেল ব্যৱহাৰ কৰিছো তেলখিনি গৰম হোৱাৰ পাছতে ইয়াত মই প্ৰথমে 1/2 টিস্পুন গোটা জিৰা দিছো লগতে দিছো দুখিলা তেজপাত এটুকুৰা ডালচেনি দিছো ভাঙি দিছো মই ইয়াত আপোনালোকে ইণ্ডিয়ান যেটো কেচিয়া বুলি কয় হেতু ব্যৱহাৰ কৰিব পাৰে 5-6টা মান ইলাচি দিছো যেহেতু হাঁহৰ মাংসত ইলাচিৰ গোন্ধটো বৰ ভাল লাগে এই মছলাখিনি এটা 2-3 মিনিট মান কম জুইত ভাজিয়ে ইয়াত মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছো মাংসখিনি এতিয়া হেতা এখনে লৰাই লৰাই হাই টু মিডিয়াম ফ্লেমতে ভাজি থাকিম যেতিয়ালৈকে মাংসখিনিয়ে তেল এৰি নিদিয়ে এয়া সক মাংসখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াত কাটি লোৱা কোমোৰাৰ পৰিমাণটো আপোনালোকৰ ইচ্ছা অনুসৰি দিব পাৰে মই ইয়াত অকনমান সৰকে দিছো দুটা আলু কাটি দিছো যেহেতু আলু নিদিলে মাংস আমাৰ অসমীয়া মাংস নহয় আৰু ইয়াত দিছো এই পিচি লোৱা পেষ্টখিনি এতিয়া সকলোখিনি ভালদৰে মিক্স কৰি লম আৰু সিজিবলৈ দিম যেতিয়ালৈকে কোমোৰাখিনিয়ে পানী এৰি নিদিয়ে তেতিয়ালৈকে তাৰ মাজতে মই অকমান জিৰা গুৰি দি দিছো আৰু দিছো অকনমান ঘৰতে বনোৱা গৰম মছলা পাউডাৰ
এইটো সময়তে আপোনালোকে নিমখটো অকণমান চেক কৰি ল'ব যিহেতু হাঁহখিনি মেৰিনেট কৰোঁতে নিমখ মই দিছিলোঁ সেইকাৰণে মোৰ ইয়াত যথেষ্ট হৈছে আপোনালোকৰ যদি দৰকাৰ হয় তেতিয়াহ'লে দি ল'ব পাৰে এতিয়া ঢাকনখন লগাই সিজিবলৈ দিছোঁ কোমোৰাখিনি পানী এৰিছে আৰু লাহে লাহে সিজিবলৈ ধৰিছে অকণমান দেৰি মাংসখিনি ভালকৈ লৰাই ইয়াত মই উতলা গৰম পানী দিছোঁ ইয়াত পানীৰ পৰিমাণ আপোনালোকে চাব গ্ৰেভিটো কিমান ৰাখে সেই হিচাপত দিব এতিয়া মাংসখিনি 15-20 মিনিটমানৰ কাৰণে আকৌ সিজিবলৈ দিম ঢাকনখন লগাই দিম আৰু মাজে মাজে কিন্তু চায়ো থাকিম মই মাংসখিনি নমোৱাৰ 5-10 মিনিটমানৰ আগতেই মই ইয়াত মিট মছলা অকণমান দি দিছোঁ আপোনালোকে যি মিট মছলা খাই ভাল পায় সেই মিট মছলাই দিব পাৰে একেবাৰে শেষত মই ইয়াত পিঁয়াজ পাত অকণমান দি দিছোঁ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ধনিয়া পাতো দি ল'ব পাৰে আৰু এইয়া হাঁহ কোমোৰাৰ মাংস জোল ৰেডি হৈ গ'ল ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব নিশ্চয় ভাল পাব আপোনালোকে আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ ফিডবেকবোৰো জনাবলৈ নাপাহৰিব তেতিয়াহ'লে নেক্সট সপ্তাহত আকৌ এবাৰ লগ পাম আজিলৈ আহিছোঁ নমস্কাৰ